বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৫১৫তম অভয়াপুৰী কলেজৰ সন্মুখতে স্থায়ী প্ৰতিমূৰ্তিত আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰ ব্যতিক্ৰম হোৱা নাই। ৰাতিপুৱাৰ পৰা আমাৰ অনুষ্ঠান চলি আছে। ইতিমধ্যে পতাকা উত্তোলন আমাৰ হৈ গ'ল। চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ হৈ গ'ল, বন্তি প্ৰজ্বলন হৈ গ'ল। আইসকলে নাম প্ৰসংগ কৰিছে। ৰাইজৰ যথেষ্ট সহায় সহযোগিতা পাইছোঁ। সাংবাদিক বন্ধুসকলে আমাক সহায় সহযোগিতা কৰিছে। আমাৰ দিনজোৰা কাৰ্যসূচী থাকিব। আমাৰ সন্ধিয়া আৰু বন্তি প্ৰজ্বলন থাকিব। আমাৰ আৰু কাৰ্যসূচী বিজিনিত আমি কাৰ্যসূচী লৈছোঁ। আমাৰ আক্ৰাছু আৰু সন্মিলিত ঐক্যমঞ্চৰ আমাৰ কাৰ্যসূচী আছে। ইয়াৰ পিছত আমি বিজিনিলৈকে যাম। সেইকাৰণে আমি ইয়াৰ পৰা কিছু সময়ৰ পিছতে আমি বিদায় মাগিম। আৰু আজি চিলাৰায় দিৱসৰ জন্মজয়ন্তী এই সময়ত কোচ ৰাজবংশীসকলৰ যিটো মূল দাবী আছিল জনজাতিকৰণ, কেন্দ্ৰৰ প্ৰতি ক'ব। হয়, আমি ইমান দিনে কোচ ৰাজবংশীৰ যিটো মূল দাবী জনজাতিকৰণ আমি বহুত দিনৰ পৰা দাবী কৰি আহিছোঁ। চৰকাৰখনে কেৱল আলোচনাৰ নামত আলোচনা ভেক ভাওনা। ইমান দিনে কংগ্ৰেছে আমাক ঠগি আহিছিলে। বাৰে বাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ আমি চৰকাৰ আহিলে আমি কোচ ৰাজবংশী জনজাতিকৰণ কৰা হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে আচলতে ইমানবোৰ ঠগবাজিয়ে কৰি আহিছিল। বিজেপিকো আমি একেই দেখা পাইছোঁ। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তুলুঙিয়াত আহি কৈছিল যে আমাৰ চৰকাৰ আহিলে আমি 6 মাহত জনজাতিকৰণ কৰা হ'ব। কিন্তু নৰেন্দ্ৰ মোদী যে এটা মিছলীয়া, দুবাৰ কাৰ্যকাল পাৰ হৈ গ'ল, তেওঁৰ মিছলীয়া আমি ৰাইজে দেখা পাইছে। কোচ ৰাজবংশীকেইটা দেখি অসমৰ ৰাইজে গম পাইছে যে নৰেন্দ্ৰ মোদী এটা মিছলীয়া। কিন্তু আমাৰ শেষত দেখা পাইছোঁ আমাৰ কেইদিনমান আগতে অহা 5 ফেব্ৰুৱাৰীত আমাৰ এটা মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছিলে। মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে আলোচনাৰ নামত আৰু কিমান আলোচনা কৰিব, যদি বাস্তৱ ক্ষেত্ৰত আমি যদি আমাৰ সমস্যাটো সমাধান কৰিব বিচাৰে আমি তাৰ বাস্তৱ পদক্ষেপ ল'ম। মুখ্যমন্ত্ৰীয়ে আমাক কথা দিলে যে আচলতে এইবাৰ বিধানসভাৰ অধিৱেশনত তেওঁ এই বিলখন তেওঁ দিব আৰু তাৰ পৰা পাছ কৰি তেওঁ দিল্লীলৈ প্ৰেৰণ কৰিব। আমি মুখ্যমন্ত্ৰীৰ কথাত যিহেতু ৰাজনৈতিকভাৱে এই সমস্যাটো সমাধান হ'ব, গতিকে ৰাজনৈতিকভাৱে যদি সমস্যা সমাধান হ'ব, গতিকে আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰীক, আমি শেষবাৰৰ বাবে আশা ৰাখিছোঁ। আজি বীৰ চিলাৰায়ৰ আজি এই দিৱসৰ পবিত্ৰ দিনত বীৰ চিলাৰায় প্ৰতিমূৰ্তিৰ সন্মুখত মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ, আপুনি যাতে বাৰে বাৰে আমাৰ লগত, আমাৰ কোচ ৰাজবংশী জাতিটোৰ লগত বাৰে বাৰে ধেমালি খেলি নাথাকে। আজিৰ পবিত্ৰ দিনত আশা ৰাখিছোঁ আপুনি যাতে অতি সোনকালে আলোচনাৰ নামত আলোচনা নকৰি বাস্তৱ পদক্ষেপ লয়। বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৫১৫তম অভয়াপুৰী কলেজৰ সন্মুখতে স্থায়ী প্ৰতিমূৰ্তিত আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰ ব্যতিক্ৰম হোৱা নাই। ৰাতিপুৱাৰ পৰা আমাৰ অনুষ্ঠান চলি আছে। ইতিমধ্যে পতাকা উত্তোলন আমাৰ হৈ গ'ল। চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ হৈ গ'ল, বন্তি প্ৰজ্বলন হৈ গ'ল। আইসকলে নাম প্ৰসংগ কৰিছে। ৰাইজৰ যথেষ্ট সহায় সহযোগিতা পাইছোঁ। সাংবাদিক বন্ধুসকলে আমাক সহায় সহযোগিতা কৰিছে। আমাৰ দিনজোৰা কাৰ্যসূচী থাকিব। আমাৰ সন্ধিয়া আৰু বন্তি প্ৰজ্বলন থাকিব। আমাৰ আৰু কাৰ্যসূচী বিজিনিত আমি কাৰ্যসূচী লৈছোঁ। আমাৰ আক্ৰাছু আৰু সন্মিলিত ঐক্যমঞ্চৰ আমাৰ কাৰ্যসূচী আছে। ইয়াৰ পিছত আমি বিজিনিলৈকে যাম। সেইকাৰণে আমি ইয়াৰ পৰা কিছু সময়ৰ পিছতে আমি বিদায় মাগিম। আৰু আজি চিলাৰায় দিৱসৰ জন্মজয়ন্তী এই সময়ত কোচ ৰাজবংশীসকলৰ যিটো মূল দাবী আছিল জনজাতিকৰণ, কেন্দ্ৰৰ প্ৰতি ক'ব। হয়, আমি ইমান দিনে কোচ ৰাজবংশীৰ যিটো মূল দাবী জনজাতিকৰণ আমি বহুত দিনৰ পৰা দাবী কৰি আহিছোঁ। চৰকাৰখনে কেৱল আলোচনাৰ নামত আলোচনা ভেক ভাওনা। ইমান দিনে কংগ্ৰেছে আমাক ঠগি আহিছিলে। বাৰে বাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ আমি চৰকাৰ আহিলে আমি কোচ ৰাজবংশী জনজাতিকৰণ কৰা হ'ব। কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে আচলতে ইমানবোৰ ঠগবাজিয়ে কৰি আহিছিল। বিজেপিকো আমি একেই দেখা পাইছোঁ। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তুলুঙিয়াত আহি কৈছিল যে আমাৰ চৰকাৰ আহিলে আমি 6 মাহত জনজাতিকৰণ কৰা হ'ব। কিন্তু নৰেন্দ্ৰ মোদী যে এটা মিছলীয়া, দুবাৰ কাৰ্যকাল পাৰ হৈ গ'ল, তেওঁৰ মিছলীয়া আমি ৰাইজে দেখা পাইছে। কোচ ৰাজবংশীকেইটা দেখি অসমৰ ৰাইজে গম পাইছে যে নৰেন্দ্ৰ মোদী এটা মিছলীয়া। কিন্তু আমাৰ শেষত দেখা পাইছোঁ আমাৰ কেইদিনমান আগতে অহা 5 ফেব্ৰুৱাৰীত আমাৰ এটা মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছিলে। মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে আলোচনাৰ নামত আৰু কিমান আলোচনা কৰিব, যদি বাস্তৱ ক্ষেত্ৰত আমি যদি আমাৰ সমস্যাটো সমাধান কৰিব বিচাৰে আমি তাৰ বাস্তৱ পদক্ষেপ ল'ম। মুখ্যমন্ত্ৰীয়ে আমাক কথা দিলে যে আচলতে এইবাৰ বিধানসভাৰ অধিৱেশনত তেওঁ এই বিলখন তেওঁ দিব আৰু তাৰ পৰা পাছ কৰি তেওঁ দিল্লীলৈ প্ৰেৰণ কৰিব। আমি মুখ্যমন্ত্ৰীৰ কথাত যিহেতু ৰাজনৈতিকভাৱে এই সমস্যাটো সমাধান হ'ব, গতিকে ৰাজনৈতিকভাৱে যদি সমস্যা সমাধান হ'ব, গতিকে আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰীক, আমি শেষবাৰৰ বাবে আশা ৰাখিছোঁ। আজি বীৰ চিলাৰায়ৰ আজি এই দিৱসৰ পবিত্ৰ দিনত বীৰ চিলাৰায় প্ৰতিমূৰ্তিৰ সন্মুখত মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ, আপুনি যাতে বাৰে বাৰে আমাৰ লগত, আমাৰ কোচ ৰাজবংশী জাতিটোৰ লগত বাৰে বাৰে ধেমালি খেলি নাথাকে। আজিৰ পবিত্ৰ দিনত আশা ৰাখিছোঁ আপুনি যাতে অতি সোনকালে আলোচনাৰ নামত আলোচনা নকৰি বাস্তৱ পদক্ষেপ লয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।